শিৱসাগৰত আবিৰ্ভাৱ হৈছে এজন গাঁওবুঢ়া। বিগত 15 বছৰ ধৰি চৰকাৰী কাম কাজ কৰি দুৰ্নীতি ভূস্বৰ্গলৈ পৰিণত কৰি চৰকাৰী ফেশ্বনেবল মাইকেল জেকসন সদৃশ গাঁওবুঢ়া। হয়, আপোনালোকক দেখুৱাম এজন গাঁওবুঢ়াৰ কাম কাজৰ নমুনা। শেহতীয়াকৈ চৰকাৰী গাঁওবুঢ়াৰ কাৰ্যক্ষমতা নৈপুণ্যতাৰ বিষয় পোহৰলৈ আহিছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত দুলীয়া চৰাল বৰুৱা পুখুৰী চাহ খণ্ডৰ এজন গাঁওবুঢ়াৰ। তেখেতৰ নাম অভিষেক কোঁৱৰ। দেখাত আধুনিক মাইকেল জেকসন সদৃশ এই চৰকাৰী গাঁওবুঢ়াৰ অভিষেকৰ কাৰুকাৰ্য নমুনাৰ অভিলেখ বহুত। কাৰণ তেওঁৰ মন গ'লেই হ'ব পাৰে জিলা আয়ুক্ত, ৰাজচক্ৰ বিষয়া, থানাৰ বিষয়া আদিকে ধৰি। এয়াই নহয়, অভিষেকৰ বিৰুদ্ধে অভিযোগো অলেখ। তথ্য সহকাৰে ফাদিল কৰা অনুসৰি অভিষেকে মন গ'লেই চৰকাৰ তথা প্ৰশাসনে কৰিব নোৱাৰা কামো কৰিব পাৰে। এই আধুনিক মাইকেল জেকসন সদৃশ গাঁওবুঢ়াই নিজেই সৃষ্টি কৰিব পাৰে ভুৱা গাঁও, নিজেই সৃষ্টি কৰিব পাৰে ভুৱা হিতাধিকাৰী, ভূমিহীন লোকক জালিয়াতি কৰি দিব পাৰে ভূমিৰো বিভিন্ন ধৰণৰ ভুৱা জালিয়াতিৰ নথি পত্ৰ, প্ৰমাণ পত্ৰ দিব পাৰে বিভিন্ন চৰকাৰী বিভাগৰ আঁচনি সাহায্যৰ নামতো। আন চৰকাৰ বিভাগে প্ৰদান কৰিব নোৱাৰা বিভিন্ন তথ্য পাতিৰ নামতো যোগান ধৰিব পাৰে চৰকাৰী পদবীৰ এই অভিষেক গাঁওবুঢ়াই বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত। বিগত প্ৰায় 15 বছৰ ধৰি বৃহৎ ধনৰ বিনিময়ত আনে কৰিব নোৱাৰা কাম অলেখ কাম কৰি অভিলেখ গঢ়িছে অভিষেক কোঁৱৰ নামৰ এই চৰকাৰী গাঁওবুঢ়াই। সমগ্ৰ দুৰ্নীতি, অনিয়ম, কুকৃতিসমূহৰ কলা অধ্যায় পোহৰলৈ আনিছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অভিযানৰ লগতে গাঁওবুঢ়াই এটকাও ঘোষ বা কোনো দুৰ্নীতি, অনিয়ম সংঘটিত কৰিলেই আইনী ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰি আহিছে, তেনে সময়তে শিৱসাগৰ জিলাৰ আমগুৰি বিধায়কৰ সমষ্টিত এনেধৰণৰ গাঁওবুঢ়াই ধনৰ বিনিময়ত অচিনাক্ত লোককো অবৈধভাৱে বিভিন্ন ধৰণৰ নথি পত্ৰ যোগান ধৰি বিদেশী অচিনাক্ত লোকক স্বদেশী সজাই আহিছে। এই ক্ষেত্ৰত গাঁওবুঢ়া একাংশ ঘুষখোৰ প্ৰশাসনিক বিষয়াৰ সৈতে গোপন মিতিৰালিৰে সম্পৰ্ক ৰক্ষা কৰি বৃহৎ নেক্সাৰ জৰিয়তে চৰকাৰী স্বচ্ছতা, প্ৰশাসনিক ব্যৱস্থাপনাৰ প্ৰতিও ভাবুকি সৃষ্টি কৰি আহিছে এই চৰকাৰী পদবী গাঁওবুঢ়া অভিষেক কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই। বিভিন্ন সময়ৰ লগতে বৰ্তমান গাঁওবুঢ়াক কঠোৰ সকিয়নি প্ৰদান কৰি থকাৰ ঘোষণাৰ সময়তে তথ্য সহকাৰে পোহৰলৈ অহাৰ পিছতো জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎকালীনভাৱে তদন্ত কৰি চৰকাৰী পদবী গাঁওবুঢ়া অভিষেক কোঁৱৰক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ সক্ষম হ'বনে? আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত দুলীয়া চৰাল বৰুৱা পুখুৰী চাহ খণ্ড যি গাঁওবুঢ়াৰ নাম হৈছে অভিষেক কোঁৱৰ। তেওঁ বিভিন্ন ব্যক্তিক ভুৱা প্ৰমাণ পত্ৰ দিছে আৰু অচিনাকি ব্যক্তিক দিছে, যিহেতু তেওঁৰ এলেকা নহয় আৰু তেওঁ এনে কিছুমান কাম কৰিছে। তেওঁ গাঁও সৃষ্টি কৰিছে, নিজে কিছুমান গাঁৱৰ নাম বনাই লৈছে। এতিয়া বাঘজান বস্তি অঞ্চল বুলি কোনো এই খণ্ডত কোনো গাঁও নাই। তেওঁ সেই ভুৱা গাঁৱৰ নাম দি পেলাই তেওঁ এয়া বিভিন্ন ব্যক্তিক প্ৰমাণ পত্ৰ দিছে। আৰু আচৰিত কথা, আমগুৰি যিজন ৰাজচক্ৰ বিষয় আছে, তেওঁ কামো তেওঁ কেতিয়াবা কৰে। আৰু বিভিন্ন ব্যক্তিক তেওঁ মাটি, যিবিলাক মানুহ ভূমিহীন মানুহক ব্যক্তিক মাটিৰ প্ৰমাণ পত্ৰ দিছে। আৰু তেনেকৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ সা সামগ্ৰী সৰকি কৰিছে, তাত 7,000 দিছে। আৰু তেওঁ এই নেক্সাছটোৰ লগত এই বিভিন্ন দুৰ্নীতিৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছে। আৰু এইবিলাক গাঁওবুঢ়া ভুলৰ কাৰণে আজি অসমত বিভিন্ন ঠাইত, আমাৰ শিৱসাগৰ বুলি নকওঁ, আজি স্বদেশী হ'বলৈ পাইছে এনেকুৱা গাঁওবুঢ়া। আজি কোনোবা বাংলাদেশী এজন যদি আহে, এই অভিষেক কোঁৱৰ নিচিনা গাঁওবুঢ়াই তেওঁ এইখন গাঁৱৰ বাসিন্দা হয় বুলি তেওঁ প্ৰমাণ পত্ৰ দি দিয়া গাঁওবুঢ়া হয়। আৰু তেওঁ বৃহৎ টকাৰ লেনদেন হৈছে। এইবিলাক নথি পত্ৰ তেওঁ এনেই কৰা নাই, বৃহৎ টকাৰ লেনদেন হৈছে। এতিয়া আপোনাক কৈ বাঘজান বস্তি অঞ্চল নামৰ কোনো আমগুৰি ৰেভিনিউ চাৰ্কলৰ অধীনত কোনো গাঁৱেই নাই। কিন্তু তেওঁ এইবিলাক এইটো চহিছ এইবোৰ গাঁও বনাই সৃষ্টি কৰি লৈছে। তেওঁ নিজে এজন ৰেভিনিউ চাৰ্কল অফিচাৰ, নিজে গাঁওবুঢ়া, নিজে কেতিয়াবা তেওঁ DC হয়, কেতিয়াবা নিজে OCও হয় থানাৰ, তেনেকুৱা এজন ব্যক্তি। আৰু শীঘ্ৰে আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয় আৰু আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ক আমি অনুৰোধ জনাইছোঁ, তেওঁৰ বিৰুদ্ধে তৎকালীনভাৱে এটা ব্যৱস্থা লওক আৰু তেওঁ যি গাঁওবুঢ়া পদ তৎকালীনভাৱে খাৰিজ কৰক। আৰু এনেকুৱা গাঁওবুঢ়া যদি থাকে, ভৱিষ্যতে গোটেই ছিষ্টেমটোত বা চৰকাৰী বিভিন্ন আঁচনিত ব্যাপক দুৰ্নীতি লুণ্ঠন কৰিবলৈ মধ্যভোগী দালালবিলাকে সুবিধা পাব।
আৰু সেইবাবে তৎকালীনভাৱে এই গাঁওবুঢ়াজনক তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব। পোহৰলৈ আহিলে RTI আমি যেতিয়া দাখিল কৰিলোঁ চাব ডিভিজন পিছত তেতিয়া আমি পোহৰলৈ আহিছে অভিষেক কোঁৱৰ লুণ্ঠন। আৰু অভিষেক কোঁৱৰে এইবিলাক এনেই কাম কৰা নাই, বৃহৎ টকাৰ লেনদেন হৈছে আৰু তেওঁ নিজে গাঁৱৰ নাম সৃষ্টি কৰিছে আচৰিত কথা। আৰু যিবিলাক ভূমিহীন ব্যক্তি তেওঁলোকৰ নামত মাটি 7 বিঘা 8 বিঘা 9 বিঘা তেনেকুৱা মাটি আছে, প্ৰমাণ পত্ৰ দিছে, তেওঁ তলত ছিগনেচাৰ আছে, তেওঁ নহয় বুলি ক'লে নহ'ব। তাৰমানে 7 বিঘা যে দিছে সেইখিনি প্ৰকৃত মানুহৰ মাটি নহয়, ভূমিহীন। সেইবিলাকৰ তেওঁলোকৰ এতিয়া জামাবন্দী আপুনি SDC যদি চাই তাত কোনো ব্যক্তি নাপায়। কাৰোবাৰ 2 কথা 3 কথা থাকিব পাৰে কোনোবা এজন ব্যক্তি, কিন্তু অধিকাংশই নাই। 80% ব্যক্তি ভূমিহীন হয়। আৰু তেওঁ কোনো জামাবন্দী নোচোৱাকৈ, তেওঁ কোনো পতা নোচোৱাকৈ তেওঁ নিজেই নিজৰ মনে সজায় এইবিলাক নিজে 4 বিঘা 5 বিঘা 6 বিঘা এনেকুৱা মাটি ভৰাই পেলাই এনেকৈ বিভিন্ন বিভাগৰ দুখীয়া কৃষকৰ নামত যিবিলাক সামগ্ৰী আবণ্টন দিয়ে লুণ্ঠন কৰিছে। আৰু এই লুণ্ঠন প্ৰক্ৰিয়াত অকল এওঁ জড়িত নহয়, গাঁও পঞ্চায়তৰ সভাপতিও জড়িত আছিলে। বিশেষকৈ আমি সভাপতি কথাটো কোৱাই নাই, এই এজন গাঁওবুঢ়া হয়, চৰকাৰী গাঁওবুঢ়া হৈ যদি এনেকুৱা কৰিবলৈ হয়, নিজে ভুৱা গাঁও সৃষ্টি কৰি ভুৱা হিতাধিকাৰীক যদি এনেকৈ প্ৰমাণ পত্ৰ দিবলৈ হয় আৰু ব্যৱস্থাটো ক'লৈ যাব, কোনফালে গতি কৰিছে। সেইকাৰণে তৎকালীনভাৱে শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ক এই বিষয়টো এটা বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। লগতে তেওঁ বিহিত ব্যৱস্থা মানে কি, তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থাও ল'ব লাগে আৰু শীঘ্ৰে তেওঁৰ যিটো পদবী আছে সেইটো বৰ্খাস্ত কৰিব লাগে। গাঁওবুঢ়াক এটকাও পইচা খাবলৈ দিয়া নহ'ব বুলি বিজেপি চৰকাৰ শ্লোগান দি আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈ আছে। আমি শুনি ভাল পাইছোঁ, কিন্তু বৰ্তমান শিৱসাগৰ জিলাৰ এই অভিষেক কোঁৱৰৰ এই লুণ্ঠনত এইবিলাকৰ ক্ষেত্ৰত অসম চৰকাৰে কি কৰিব, এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এতিয়া চৰকাৰে কি কৰিব। যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এটকাও খাবলৈ দিয়া নহয়, এতিয়া লাখ লাখ টকা ভুৱা হিতাধিকাৰী সৃষ্টি কৰি, ভুৱা গাঁও সৃষ্টি কৰি, ভুৱা মাটিৰ প্ৰমাণ পত্ৰ দি পেলাই লাখ লাখ টকা এনেকৈ চৰকাৰী অপব্যয় কৰিছে। এই গাঁওবুঢ়া এই অভিষেক কোঁৱৰৰ বিৰুদ্ধে কি কৰিব? এতিয়াও বৰ্তমান তেওঁ গাঁওবুঢ়া হৈ আছে যে সেইকাৰণে কৈছোঁ আমি জিলা আয়ুক্ত মহোদয় আৰু আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ক তৎকালীনভাৱে তেওঁ যিটো পদ আছে সেইটো খাৰিজ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। কাৰণ এইটো কাৰণে লাখ লাখ টকা চৰকাৰী ধন অপব্যয় কৰিলে তেওঁৰ ভুলৰ কাৰণে। মানে কি, তেওঁ এটা বৃহৎ টকাৰ লেনদেনৰ জৰিয়তে এইখিনি কাম কৰিছে। এই যিটো প্ৰক্ৰিয়া তেওঁ যিহেতু কৰিছে বুলি আপুনি অভিযোগ স্থাপন কৰিছে, তাৰ বিপৰীতে এইটো ৰাজচক্ৰ বিষয়া কাৰ্যালয়ো বা তেনেকুৱা ধৰণৰ যিটো চৰকাৰী বিষয়া তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাছিলে নেকি আপুনি অনুভৱ কৰে? আগতে বিভিন্ন সময়ত আমি দাবী কৰি আহিছিলোঁ এইখিনি কেলেংকাৰী সংঘটিত হৈ আছে, কিন্তু কোনো প্ৰশাসনৰ কোনো গা লোৱা নাছিলে। এতিয়া শেহতীয়াভাৱে আমি আকৌ তথ্য সহকাৰে আমি দাবী কৰিছোঁ, কাৰণ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈছে যে কোনো এজন গাঁওবুঢ়াক আমি এটকাও খাবলৈ দিয়া নহ'ব। সেইকাৰণে কৈছোঁ যে স্বয়ং মুখ্যমন্ত্ৰী ঘোষণাৰ পাছত শিৱসাগৰ জিলা প্ৰশাসন, আমগুৰি প্ৰশাসনে কি কৰিব, এই গাঁওবুঢ়াজনক কি কৰিব, এতিয়াতো আমি তথ্য সহকাৰে দেখুৱাইছোঁ। এতিয়া কৈছোঁ আগতে যেনিবা গাঁওবুঢ়াৰ ওপৰত চৰকাৰী কোনো ব্যৱস্থা লোৱা নাই বা একো ঘোষণাও কৰা নাছিলে, এইটো স্বয়ং মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে এটকা পইচাও আমি খাবলৈ দিয়া নহ'ব। এতিয়া